পূজা প্ৰাৰ্থনাই বচাব নোৱাৰিলে এভাগ মন্দিৰ। ব্ৰহ্মপুত্ৰত জাহ গ'ল মাজুলীৰ ভকত চাপৰিৰ শিৱ মন্দিৰ ভাগ। 17খন গাঁৱৰ ৰাইজৰ আকুল প্ৰাৰ্থনা অথলে গ'ল। কোনে কোনে হজম কৰিলে খহনীয়া প্ৰতিৰোধৰ 49 কোটি টকা। এই স্থানতেই আছিল মাজুলীৰ ভকত চাপৰিৰ 17খন গাঁৱৰ ৰাইজে পূজা উপাসনা কৰা একমাত্ৰ শিৱ মন্দিৰটো। ব্ৰহ্মপুত্ৰৰ বুকুত সেই শিৱ মন্দিৰটো যাতে কোনো কাৰণতে জাহ নাযায় তাৰ বাবে ব্ৰহ্মপুত্ৰৰ পাৰত পূজা প্ৰাৰ্থনাও কৰিছিল 17খনকৈ গাঁৱৰ ৰাইজে। কিন্তু সকলোবোৰ অথলে গ'ল। সেই শিৱ মন্দিৰ ভাগো জাহ গ'ল ব্ৰহ্মপুত্ৰৰ বুকুত। একমাত্ৰ শিৱ মন্দিৰ ভাগ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাত এতিয়া দুখত ভাগি পৰিছে ভকত চাপৰিবাসী। আমাৰ প্ৰায় এতিয়া 3 মাহ মানে হ'ল, 3 মাহ মানৰ পৰা খহাই আছে। আমাৰ গোটেই চাপৰি ৰাইজৰ কৃষিভূমিৰ পৰা ধৰি ঘৰ দুৱাৰ পৰা সকলোৰে চিন্তা। এই জেগাকণ গুচি গ'ল, বিশেষ আমাৰ উপাসনা থলীকণ গ'ল। অল ভকত চাপৰি মাজুলীবাসীয়ে আহে ইয়ালৈ সম্পূৰ্ণ। এতিয়া মেইন এইভাগ যে গ'ল, এইভাগ যোৱাৰ পিছত যে আমাৰ চাপৰি থাকিবগৈ, আমি থাকিবলৈ পাম মানে আশা কম হৈছে। মাজুলীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে 49 কোটি টকাৰ RCC পাৰ্ক ৰূপায়ণৰ আঁচনি গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ সংস্থা ব্ৰহ্মপুত্ৰ বোৰ্ডে। কিন্তু ব্ৰহ্মপুত্ৰ বোৰ্ডৰ বিষয়া আৰু ঠিকাদাৰ সংস্থাই সামান্য কাম কৰিয়ে সমস্ত ধন হজম কৰাৰ এতিয়া অভিযোগ উঠিছে। আনকি সেই খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি মাজুলীৰ বিধায়কেও ধমক দিছিল ঠিকাদাৰক। ঠিকাদাৰে যে পাল মৰা কাম কৰিছিল তাৰ প্ৰমাণ আজি হাতে হাতে পাইছে মাজুলীবাসীয়ে। কাৰণ এই শিৱ মন্দিৰটো কোনো কাৰণতেই বচাব পৰা নগ'ল। ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াত এতিয়া আতংকময় পৰিস্থিতিৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে ভকত চাপৰিৰ 17খনকৈ গাঁৱৰ ৰাইজে। দৈনিক নদীৰ বুকুত জাহ গৈছে ঘৰ ভেটি কৃষি পথাৰ। তাৰ পিছতো এতিয়া গুৰুত্ব নাই চৰকাৰ প্ৰশাসনৰ। আমাৰ আউনীআটী সত্ৰৰ পূজ্যপাত সত্ৰাধিকাৰ প্ৰভুৱে আজি প্ৰায় 3 বছৰমানৰ পৰা গভৰ্ণমেণ্টৰ লগত এটা কথাই কৈছে যে পৰীক্ষামূলকভাৱে অন্ততঃ আমাৰ বৰ্তমান কলবাৰী ঘাট য'ত আছিলে তাৰ পৰা 1 কিলোমিটাৰমান তেওঁলোকে পৰীক্ষামূলকভাৱে এটা বান্ধ দিয়ক, যিটোৰ ফলত আমাৰ নামনি মাজুলীখন বা আমাৰ ভকত চাপৰি অঞ্চলটো সুৰক্ষিত হ'ব। উল্লেখযোগ্য যে যিটো সময়ত ধুবুৰীত মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকু তৰাং হৈছে, DY 365এ সেই বাতৰি সম্প্ৰচাৰো কৰিছে। সেই সময়ত মাজুলীত গৰাখহনীয়াৰ এই প্ৰকোপে স্বাভাৱিকতেই আতংকিত কৰি তুলিছে নৈপৰীয়াক। মাজুলীৰ পৰা হিতেশ কুমাৰ দলে DY 365।